ও মামা মামা ভণ্টিজনী কি হল পৃথিৱীৰ কোন মূৰ্খ কেইটাই বৰ বিজেপিক ভোট দিব মই নাই কোৱা নহয় মামা অখিল দাহে কৈছে চাই লওক ভিডিঅ'টো পৃথিৱীৰ কোন মূৰ্খই হিমন্ত বিশ্ব শৰ্মাক আকৌ মুখ্যমন্ত্ৰী বিচাৰিব পিছে মামা আপুনি কি বুলি ক'ব মহিলাসকল আৰু অসমৰ ৰাইজ মই নিশ্চিত যে তেওঁলোকে বিজেপিক এইবাৰ অভিলেখ সংখ্যক আসনেৰে আকৌ চৰকাৰ কৰিবলৈ সুবিধা দিয়ে হয়নে এই বাইদেউগৰাকীৰ কথা শুনকচোন বিশ্ব হেমন্ত শৰ্মা একদম ডাইৰেক্টলি কওঁ মই স্পষ্টলৈ কৈ দিম মই বিশ্ব হেমন্ত বিশ্ব শৰ্মা দালালি এয়া নহয় মামা আৰু আছে আৰু শুনক এইফালে চাওক এইটো চৰকাৰ আমাক নালাগে কথা কোৱা মানুহৰ সমান মূৰ্খ মানুহ পৃথিৱীত জন্ম হৈছে নেকি অ মামা কাৰোবাৰ শুন তই কাৰোবাৰ ধুন মোৰে হে হবি তই মাৰি ঠেং ভাঙি মই এনে কৈছো ভগৱান অ মামা এই উজনিৰ ৰজা কোননো মই নাজানো এইবিলাক মই নাজানে এইফালে চাওক উজনিত হিমন্ত ৰজা নহয় উজনিত মই আছো মই অখিল গগৈ আছো অ মামা এতিয়া আপুনি অখিলক কি বুলি ক'ব চিৰিয়াছলি ভাবো অখিল গগৈৰ নখটো ক'ৰবাত অ মামা এই কথা এটা সুধো আপোনাৰ কিবা আপত্তি আছে নি আকৌ মোৰ কোনো আপত্তি নাই আপত্তি নাই যদি তেনেহ'লে কওঁ দেই আপুনি ৩৫ বছৰে চৰকাৰ শাসন কৰি এতিয়া ইলেকশ্যনৰ টাইমত ১০,০০০ টকা দি ভোট কিনিব আহিছে লাজ লগা নাই এই মামা মই কোৱা নাই নহয় বেয়াকে ভিডিঅ'টো চাওক আকৌ হিমন্তই ৩৫ বছৰ শাসন কৰি ১০,০০০ টকা বিলাই তুমি ভোট ল'বলৈ আহিছা ইলেকশ্যনৰ সময়ত লাজ লগা নাই এনেকুৱা কথা কোৱা মানুহৰ সমান মূৰ্খ মানুহ পৃথিৱীত জন্ম হৈছে মামা হে সেইদিনাখন ঘটনা এটা ঘটিলে নহয় মাঘৰ বিহু পিছদিনাখন আমাৰ ঘৰৰ ওচৰৰ খুৰী এজনীয়ে মাঘৰ বিহুত খেল খেলাইছিলে তাত খেলত অংশগ্ৰহণ কৰিবলৈ গ'ল নহয় তাই বেচেৰি ঘৰত যিটোহে ফুটনি মাৰি থৈ গৈছে বোলে চাবি মই প্ৰথম প্ৰাইজটো আনিহে আহিম তাই যিহে গতি হ'ল খেললৈ গৈ ভিডিঅ'টো এবাৰ চাওকচোন দেখিলে আপোনাৰো পেট বিষাই যাব হাঁহি হাঁহি চাই লওক ভগৱান অ মামা ২৬ত ইলেকশ্যন পালেহিয়ে মুছলমানসকলৰ ভোটটোতো আপুনি এবাৰ নাপায় মুছলমানে নহয় মিয়া মুছলমান সকলে গৌৰৱ গগৈক ডেফিনেটলি বিচাৰিব আপোনাৰ কিবা আপত্তি আছে নেকি মোৰতো কোনো আপত্তি নাই আপোনাৰ আপত্তি নাই যদি দেখোন আপুনি সিহঁতক জোৰ কৰিব পাৰে ভোটটো দিবৰ কাৰণে যাক যোনে সকলোকে বিচাৰিব পাৰে মইতো জোৰ কৰিব নোৱাৰো না অ মামা আপুনি জোৰ কৰিব নোৱাৰে যদি মই বুদ্ধি এটা দিম আহক এইফালে আহক অখিলদাৰ নিচিনা মিয়া দুজনীমান আনি টপক টপক চুমাকামান খাই দিয়ক অট'মেটিক আহি যাব পাৰি ঠেং ভাঙি দিম